আমি তিৰোতাসকলে সকলোৱে ব্ৰহ্মপুৱাতে হোৱাৰ পাতিৰ পৰা উঠিব লাগে আৰু আমাৰ দৈনন্দিন যিখিনি তিৰোতাসকলৰ কাম সেই কামখিনি আমি সকলো তিৰোতাই কৰিবই লাগিব। পোনপ্ৰথমে মোৰ চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। যিখিনি মই দৈনন্দিন কাম কৰোঁ, মোৰ কৰ্তব্য পালন কৰোঁ, সেইখিনিকে আপোনালোকৰ বাবে মই ভিডিঅ' শ্বেয়াৰ কৰিব লৈছোঁ। ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই যাব আৰু যদিহে ভাল লাগে এটা লাইক কৰি দিব আৰু মোৰ চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেলটো প্ৰেছ কৰি অল কৰি দিব, তেতিয়া আহি থকা ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকিব। ৰুমকেইটা আৰু চোতালখন ঝাৰু দিয়ে মই ভালকৈ গাটো ধুই আহিলোঁ। গাটো ধোৱাৰ পাছতে কাপোৰ সাজ পিন্ধিলোঁ আৰু চুলি কচা আঁচুৰিলোঁ। আৰু এয়া চাওকচোন, মোৰ হেওঁতাটো একেবাৰে এইখিনিত সেন্দুৰ লোৱা ঠাইডোখৰ কিবা চুলি নাইকিয়া হৈ গৈছে আৰু খজুতি লাগিলে, সেইকাৰণে মই ছাইডত হেওঁতাটো খুন্দিয়াবলগীয়া হৈছে আৰু সেন্দুৰ অকণমানকৈ এই সন্মুখতে লৈছোঁ। আমি গা ধোৱাৰ পাছতে সদায় পুৱাতে সেন্দুৰৰ ফুটটো ল'বই লাগে। এতিয়া মই এটা আলমাৰীৰ পৰা য'ত নেকি মই বগা কাপোৰখিনি অকল ৰাখোঁ তাৰ পৰা এখন মই চেলেং উলিয়াই ল'লোঁ। এয়া হ'ল আমাৰ 1 নম্বৰ আসন। এগজি বন্তি আৰু ধূপ জ্বলাই আমি পৰম গুৰু কৃষ্ণগুৰুৰ শ্ৰীচৰণত আমি সেৱা জনাইছোঁ। সকলোৰে মংগল কামনা কৰি এটি জয়ধ্বনিয়ে নাম জপ প্ৰাৰ্থনা এক নাম কাকুতি সকলোখিনি আমি সামৰণি মাৰি এতিয়া বগাৰ কাপোৰ সাজ চেঞ্জ কৰি ল'লোঁ। মানুহজনে মুখ ধোৱাৰ পাছতে এগিলাচ ঠাণ্ডা পানী দিছোঁ আৰু ময়ো এগিলাচ খাম, কাৰণ ঠাণ্ডা পানী খালী পেটত খাবই লাগে। চাহ খাবৰ কাৰণে ঘৰত বনোৱা পিঠা পনা একোৱে নাই। এয়া বুনিয়া ভুজিয়া কেইটামান আৰু 2খন বিস্কুট, এনেকৈ চলি যাব। চাহ কাপ দি আজৰি হ'লোঁ আৰু ময়ো চাহ একাপ খালোঁ। ৰৈ থাকিবলৈ সময় নাই। এতিয়া পাতলীয়া আহাৰ কাৰণে মই আটা মঠিবলৈ লৈছোঁ। আমাৰ দুইজনৰ প্ৰায় আমাৰ বয়স হৈছে, সেইকাৰণে ৰাতিপুৱা সাঁজটো আমি পাতলীয়া আহাৰে খাওঁ। ৰুটি কেইখন পুৰি এটা হ'ল। ৰুটি পুৰাৰ পাছতে এয়া এটা কঁঠাল কাটিছোঁ। কঁঠালটো হ'ল আমাৰ এখেতৰ ককায়েকৰ ঘৰৰ পৰা দিছিলে, খুব মিঠা খাবলৈ। ৰুটিৰ লগত যদিহে আপোনালোকে কঁঠাল খোৱা নাই খাই চাবচোন, খাবলৈ বহুত বেছি ভাল লাগে। সেইকাৰণে কঁঠালটো কাটিলোঁ আৰু ৰুটিৰ লগত খাবৰ কাৰণে এয়া ফুটাবিলাক মই উলিয়ালোঁ চামুচেৰে উলিয়াই আকৌ আগৰ নিচিনাকৈ বন্ধ কৰি ৰাখি থৈছোঁ, কাৰণ যাতে বেয়া নোহোৱাকৈ একো যেন পোক পৰুৱা নোসোমাই তেনেকৈ ৰাখি থৈছোঁ। এয়া আমাৰ মহাশয়ক খাবলৈ দিলোঁ, খোৱাত ব্যস্ত। লগতে পকা জাহাজী কলো দিছোঁ, খাব পৰাতহে বল। এইবাৰ ৰুটি খাবৰ কাৰণে ময়ো বহিলোঁ। খাই উঠিয়ে ৰখি থাকিবলৈ সময় নাই, আকৌ ল'ৰাটোৰ কাৰণে যোগাৰ কৰিছোঁ। সি বোলে আজি ৰুটি নাখায়, যদিহে মেগী থাকিলেহেঁতেন খালেহেঁতেন, মেগীও নাই। সেয়ে তাৰ কাৰণে ভাতকে যোগাৰ কৰিছোঁ।
এতিয়া আমাৰ ল'ৰাটোৱে ভাত খাইছে, কিন্তু আমাৰ ইয়াৰ বহুত বেয়া অভ্যাস এটা আছে, গম পাইছেনে? কি বেয়া অভ্যাস আপোনালোকে গম পোৱা নাই চাগে। এই বেয়া অভ্যাসটো সকলোৰে বাবে বেয়া। এইটো মোবাইলটো চাই চাইহে ভাত খাইছে, দেখিছেনে বাৰু? মানা কৰিলেও শুনা নাই, কিন্তু আৰু কিছুদিনৰ পাছত এৰিব যেন পাইছোঁ। এতিয়া অলপ মনটো সৰু হৈ আছে যে, তাকে বেছি বাধা দিবলৈও বেয়া পাওঁ। হ'ব আৰু এনেকৈ চলি আছে। হ'লেও বহুত আগতকৈ ল'ৰাটো বহুত ভাললৈ আহিছে, সেইকাৰণে ভাল লাগে। চাওকচোন, এইকেইটা ৰুম এৰিবই পৰা নাই। আকৌ সোমাই আহিলোঁ, আকৌ ধুলোঁ, পখালিলোঁ। এয়া বাচনকেইটা ধুবতো লাগিবই। যিখিনি খোৱা বোৱা হৈছিলে লেতেৰা হোৱাখিনিতো ধুবই লাগিব। আৰু এইখিনি কাম সকলোৱে কৰে, সকলোৱে জানে, কিন্তু মই যে এই কামখিনি কৰি আছোঁ, আপোনালোকক দেখুৱাই আছোঁ। চাই থকাসকলে বেয়া নাপাব যে এইবিলাক কামনো দেখাব লাগে নি, এইবিলাক ভিডিঅ'নো কৰিব লাগে নেকি, কেতিয়াও নাভাবিব। কাৰণ মই মোৰ নিজৰ যিখিনি দৈনন্দিন কাম মই কেনেকৈ কৰিছিলোঁ, এইটো বয়সত কেনেকৈ পাৰ কৰাইছিলোঁ, কি খুৱাইছিলোঁ, কেনেকৈ খাইছিলোঁ, কেনেকৈ আমাৰ মানে সংসাৰখন পাৰ কৰিছিলোঁ, তেনেকুৱা কিছুমান মুহূৰ্ত মই সাঁচি ৰাখিবলৈ মন গ'ল। যদিহে ভৱিষ্যতে মই জীয়াই থাকোঁ, কিছু বছৰলৈ মই যদি জীয়াই থাকিব পাৰোঁ, হয়তো এটা বয়সত মই এই মোৰ নিজৰ কিছুমান স্মৃতি নিজে চাব পাৰিম। সেইকাৰণে মই ভিডিঅ' কৰি ৰাখি আপোনালোকৰ বাবে শ্বেয়াৰ কৰি সাঁচি ৰাখিছোঁ। আপোনালোকে ভিডিঅ'টো চাই আছে যদিও বহুত বহুত ধন্যবাদ জনাইছোঁ দেই। মোৰ এনেকুৱা যে কিছুমান ভিডিঅ' বনাইছোঁ যি মানে কি একো কণ্টেণ্ট নহয়, মানে একো কণ্টেণ্ট নহয়, মানে কাৰণ কি দিনটো দৈনন্দিন কাম এনেকৈ মানুহে, প্ৰত্যেকগৰাকী মাইকী মানুহে কৰিয়ে থাকে আৰু কৰিবই লাগিব। আৰু এনেকৈ সংসাৰখন আমি চলাবই লাগিব। ঘড়ী কাটা জাল যেনেকৈ ঘূৰি থাকে, ঠিক তেনেদৰে ঘূৰি ঘূৰি একেটা টাইমতে আকৌ ঘূৰি ঘূৰি একেটা টাইমতে পায়হি। ঠিক তেনেদৰে আমিও আমাৰ সংসাৰখন আমি এনেকৈ চলাই আছোঁ, এনেকৈয়ে পাৰ কৰাই যাবই লাগিব, নহয় জানো? চাওকচোন, আকৌ গোটেইখিনি কৰি মেলি চাফা কৰি ৰুমটো চাফা কৰাৰ পাছতে আজৰি হৈছোঁ বুলি ভাবিছোঁ আৰু দেই। কিন্তু আজৰি হোৱা নাই, কাৰণ কেলৈ? মই আকৌ ভাত বনাবলৈ আছে। মানুহজনেতো ভাত খোৱা নাই, ময়ো ভাত খোৱা নাই, হয়নে নহয় বাৰু? সেই তেনেকৈয়ে আমাৰ মাইকী মানুহবিলাক তেনেকৈ আমি দিনটো কামত ব্যস্ত হৈ পাৰ কৰাই দিওঁ। আকৌ শাক কাটিবৰ কাৰণে এয়া কলমৌ শাক লৈছোঁ, কাটিছোঁ, আৰু এই ৰঙালাও বাকলি আৰু আলু ভাজিম। ইয়াত ভাত পাতিলোৱেই, ভাত পাতি মানে ইয়াতে জিকা এটা দি দিছোঁ। ভাতখিনি হৈছে প্ৰায়। এয়া বিলাহীৰ লগত এটা কণী দি দিম। ইয়াতে কণী দিলে হ'বই। আমি 3টা মানুহৰ কাৰণে বেছি নালাগে আমাক। এই বিলাহীৰ লগত মিক্স কৰি দিছোঁ যে। আৰু কচু দালি আৰু এয়া ঔটেঙা দিলোঁ, অলপ ডাঠকৈ বনাইছোঁ। এয়া ঔটেঙা কচু দালি। কচুকেইটা সিজিছে যদিও দেখাত এনেকুৱা লাগিছে ভিতৰখন বহুত ধুনীয়াকৈ সিজিছে। আৰু এই ঔটেঙাখিনি আপোনালোকে চাওকচোন, মই নিমখত দি ৰাখিছোঁ আচাৰ থ'বৰ কাৰণে, তাৰ পৰাই মই দাইলত দিছোঁ। এনেকৈ দি খাব পাৰি, আপোনালোকে যদি তেনেকৈ ৰাখিব বিচাৰে ৰাখি থ'ব পাৰে নিমখত দি। এখেত পোৱাহিৰ লগে লগে মই ভাতকেইটা বাঢ়িবলৈ ৰেডি কৰি দিলোঁ। এওঁ আহিলে, ওচৰতে ডিউটি আছিলে, ভৰি হাত মুখকেইটা ধুই আহিয়ে এয়া খাবৰ কাৰণে। খুব বেছি গৰমৰ কাৰণে ঔটেঙা দিয়া শাক খাবলৈ খুবেই বেছি ভাল লাগে। ঔটেঙা কচু দাইল বনালোঁ, আৰু এফালে কণী বিলাহী, এফালে কলমৌ আলু ভাজি, আৰু এফালে ৰঙালাও বাকলিয়ে আলুৱে ভাজিলোঁ, আৰু জিকাটো ভাতত দিয়া। খাবলৈ খুবেই বেছি ভাল লাগে। ভাত খাই আজৰি হ'লোঁ, আকৌ ধোৱা পখলা কৰিলোঁ। ধোৱা পখলা কৰাৰ পাছতে মোৰ নিজৰ গাটোও ধুলোঁ। খুব বেছি ঘামিছিলোঁ, গৰমো বেছি উঠিলে। আৰু এতিয়া কাপোৰ কানি বেলেগ এসাঁজ পিন্ধিলোঁ, পিন্ধি এতিয়া বহিছোঁ। বহাৰ লগতে এইটো IMC প্ৰডাক্ট দেখিছেনে? এই IMC প্ৰডাক্টটো মোৰ চকুত ব্যৱহাৰ কৰোঁ। অকল মোৰে নহয়, এখেতেও লগায় চকুত। বহুত ভাল এই প্ৰডাক্টটো, IMC প্ৰডাক্ট। আপোনালোকে যদি ব্যৱহাৰ কৰিব বিচাৰে ব্যৱহাৰ কৰিব পাৰে। চকু যদি জাল মাৰি ধৰে বা খজুৱাই, যিকোনো যেনেকুৱাই নহওক, চকুত যদি কিবা আজিনা উঠে, প্ৰতিটো কাৰণেই মানে প্ৰতিটো প্ৰব্লেমৰ কাৰণে চকুৰ কাৰণে খুব বেছি ভাল। এইটো আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব, IMC প্ৰডাক্ট। আগবেলাটো আজৰি হৈ এতিয়া জিৰাই সূতাই অকণমান
শুবও লাগিব অকণমান শু নোহোৱাকৈ নাথাকোঁ আৰু এতিয়া অকণমান মোবাইলটো চাওঁ বুলি মোৰ চশমা যিযোৰ মানে পাৱাৰ থকা চশমা এযোৰ মই এনি টাইম পিন্ধিয়ে থাকিবলগীয়া হয় এইযোৰ পিন্ধি লৈ মই এতিয়া মোবাইলটো চাইছোঁ ক'ত কেনেকৈ ভিডিঅ' কৰিলোঁ কি নকৰিলোঁ সেইখিনিকে মই চেক কৰিছোঁ আৰু একেদিনাই ভিডিঅ' এডিট কৰিবলৈ সময় নাপাওঁ আৰু কষ্টও যথেষ্ট হয় এডিট কৰোঁতে গধূলি হ'ল নামঘৰত সোমাই প্ৰাৰ্থনা ভাগ কৰিলোঁ তাৰ পাছত অলপ সময় পাছতে 6:30-7 মান বজাত আমাৰ আলহী ওলালহি আলহী ক'ৰ জানেনে এয়া আমাৰ দুজনী ছোৱালী জি আৰু জোঁৱাই দুইজনী ছোৱালী আহিছে দুজন জোঁৱাই আহিছে আৰু দুটা নাতি ল'ৰা এয়া আমাৰ ডাঙৰ ছোৱালী আনিছে বিয়নীয়ে বনাই দি পঠিয়াইছে বোলে পাতত বন্ধা পিঠা তাকে গোটেইখিনি একেলগে বহি লৈছোঁ সকলোৱে চাহ খাম বুলি আৰু ল'ৰাকেইটা যি মানে একদম ফূৰ্তি দুইটা ককাইক ভাইক লগ পাইছে যেতিয়া কথাই বাকী নাই এয়া চাহ খাবৰ কাৰণে ৰেডি হৈ গ'ল এই চাহখিনি মই নাই বনোৱা দেই ছোৱালীকেইজনীয়ে বনাইছে ইহঁতিয়ে মানে গোটেই উলিয়াই মেলিয়াই খাবলৈ দিছে চবকে আমি এতিয়া চবেই খাম তাৰপিছতে লাহেকৈ ভাত ৰান্ধিব লাগিব মাংস আনি থৈছে দেউতাকে ছোৱালীকেইজনী আহিব বুলি গম পায় যিহেতুকে সেইকাৰণে মাংস আনি যোগাৰ কৰি থৈছে নাতি ল'ৰাকেইটা এনাই ঘৰলৈ বুলি খুবেই হেঁপাহেৰে আহে আৰু মানে এনায়েকৰ ঘৰ মমায়েকৰ ঘৰ মাহীয়েকৰ ঘৰ বুলি ক'লে আৰু ক'বলৈ বাকী নাই এইটো মানে অতীতৰৰ পৰা চলিয়ে আহিছে আৰু বিয়া হৈ যোৱাৰ পাছত মাকৰ ঘৰলৈ যেতিয়া আহিবলৈ পায় ছোৱালীবিলাকে আমিও আগতে খুবেই ভাল পাইছিলোঁ খুবেই আনন্দ লাগে যেতিয়া মা ঘৰলৈ যাবলৈ পাওঁ সেই ঠিক তেনেদৰে আজি আমাৰ ছোৱালীকেইজনীও মাকৰ ঘৰলৈ আহিবলৈ পাই খুবেই আনন্দ পাইছে আহি থাকে ঘনকৈ আহে ইমান হেৰেঙাও নহয় বাৰু বেছি দূৰ নহয় যে সেয়া আৰু দেখাই দিলোঁ আপোনালোকক সকলোখিনি যিসকলে আগতে দেখিছে চিনি পাইছে আৰু মোৰ ভিডিঅ'টো আজিলৈ ইমানতে সামৰিবলৈ বিচাৰিছোঁ পুনৰ লগ পাম আন এটা ভিডিঅ'লৈ আজিলৈ আহোঁ সকলোকে বাই বাই কেনেকুৱা আছে খানা আমাৰ চন্দন বৰুৱা নিৰামিষ কেনেকুৱা দিছে মজা আছে লংডিং দম পাহ গলো